পাৰ্টি চৰকাৰ 6 জনগোষ্ঠীক জনজাতি কৰিম বুলি চুতীয়া জাতিক জনজাতি কৰিম বুলি গাদীলৈ আহিছিল পৰৱৰ্তী সময়ত তেখেতসকলে আজি প্ৰায় 10 বছৰ হ'ল এই 10 বছৰক চুতীয়া জাতিক আৰু 6 জনগোষ্ঠীক প্ৰতাৰণা কৰিলে সেইকাৰণে আমি সময় থাকোঁতে চৰকাৰক হকিয়নি দিছোঁ যে তেখেতসকলে এই ভূমিপুত্ৰ চুতীয়া দাবী আৰু 6 জনগোষ্ঠীৰ যিটো দাবী এই দাবীটো তেখেতসকলে পূৰণ কৰক আমি এইখন অসমৰ ভূমিপুত্ৰ এইখন অসমৰ সকলো ক্ষেত্ৰতে আমাৰ দাবী অধিকাৰ আছে জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ সেইকাৰণে চৰকাৰে যিহেতু তেওঁলোকে মিছা কথা কৈ চৰকাৰলৈ আহিল সেইকাৰণে আজি আমি আমাৰ ৰাইজ জাগিছে হাজাৰ হাজাৰ মানুহ নিজৰ কাম বন ঘৰুৱা কাম এৰি থৈ এই ডিচি মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আহিছে আৰু এই প্ৰতিবাদৰ ভাষা চৰকাৰে বুজা উচিত যে অনাগত দিনত এনেকুৱা ভাষা যদি বুজি নাপায় তেতিয়াহ'লে প্ৰতিবাদৰ সলনি তেখেতসকলক যি কৰিব লাগে সেইখিনি চুতীয়া জাতিয়ে কৰিব নিশ্চিতভাৱে কৰিবলৈ আহিছিল তেখেতে কৈছিল যে 3 মাহৰ ভিতৰত চুতীয়াসকলক জনজাতিকৰণ কৰিম কিন্তু আজি ক'ত গ'ল সেই কথা ফুটুকাৰ ফেন তেখেতলোকে 3টা কাম কেন্দ্ৰত কটালে অসমত আজি 2টা শাসন কটাই আছে এতিয়া আমাৰ স্পষ্ট কথা ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এইবাৰ কিন্তু কোনো এনেধৰণৰ প্ৰতিবাদৰ নামত প্ৰতিবাদ হোৱা নাই এইবাৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে এইবাৰ এইটো ক'ব পাৰে কোনোবাই কাইলৈ মুখ্যমন্ত্ৰীয়ে উপলংঘা কৰিব পাৰে যে বিজেপি মানুহো তাত আছে হ'ব পাৰে বিজেপি মানুহ আছে কিন্তু এইটো কথা ঠিক যে এইবাৰ যদি জনজাতিকৰণ প্ৰদান নকৰে চুতীয়াসকলক যদি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰে তেতিয়াহ'লে এই 26ত কিন্তু এই ৰাইজে আঙুলিটো লৈ খাৰা হৈ আছে এইবাৰ কিন্তু আঙুলিডালৈ খাৰা হৈ আছে জুবিন দাকো আমি সমান্তৰালভাৱে শ্ৰদ্ধা জনাইছোঁ জুবিন দাকো আমি সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ জুবিন দাই আমাক দিনে ৰাতিয়ে কন্দুৱাইছে তাৰে আচলতে তাৰ তাৰণাটো আমি কপিছোঁ যদিও আজি কিন্তু আমি জনজাতি আমাৰ নিজৰ প্ৰাপ্য অধিকাৰৰ স্বাৰ্থত ওলাই আহিবলৈ বাধ্য হৈছোঁ মুখ্যমন্ত্ৰী কোন প্ৰধানমন্ত্ৰী কোন এতিয়া আমি কাকো চিনি নাপাওঁ চিনি এটাই পাওঁ কেৱল মাত্ৰ আমাৰ জন্মস্বত্ব অধিকাৰ জনজাতিকৰণ আমাক প্ৰদান কৰিবই লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত